উদযাপন সমিতিক মই অশেষ ধন্যবাদ জনাইছো, কিয়নো তেওঁলোকে যি মহান অনুষ্ঠান আৰম্ভ কৰিছে তাত মানে জুবিন দা পাণৰ শিল্পী জুবিন দাক তেওঁলোকে প্ৰথম প্ৰাধান্য দিছে আৰু সেইটো এটা জাতিৰ কাৰণে শুভ লক্ষণ। আৰু জুবিন দা এটা অসমীয়া জাতিৰ সত্তা আৰু মই ভাবো নদৌৰা যি নৱপ্ৰজন্ম আৰু নৱবৰদোৱা গাঁৱৰ যি ৰাইজ যে প্ৰকৃতক জুবিন দাক সন্মান দিছে, ইয়াৰ পৰা সম্পূৰ্ণ প্ৰকাশ পাইছে। আৰু ভাবো আপোনাৰ এই জুবিন দা যি বৰদোৱা গাঁৱত মই যি পলিটিক প্ৰজ্বলন কৰিলো, ইয়াৰ পৰা মই এইটো বিচাৰিম যে জুবিন দা প্ৰকৃত ন্যায় পাওক। আৰু প্ৰথম সংগ্ৰামখন বৰদোৱাৰ পৰাই মই ভাবিছো, মই অসমৰ প্ৰথম কেছ দিলো, দ্বিতীয় সংগ্ৰামখন এই বৰদোৱাৰ পৰা মই ষ্টাৰ্ট কৰিম বুলি ভাবিছো, কিয়নো আজি দেশত যিবোৰ ছচিয়েল মিডিয়াত দেখি আহিছো যে আমাৰ কি ফেষ্টিভেল মহন্ত ঘনীয়েক তেওঁ যিবোৰ বাইট দি আছে জুবিন দাক যাতে ন্যায়টো যাতে খোৱা বঞ্চিত কৰিব, এইটো ষড়যন্ত্ৰ কৰি দিব বিচাৰিছে। মই আজি আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছো, অসম আমি মৰি যোৱা নাই, কিন্তু ৰাতুল বৰা জুবিন দাৰ যেনে প্ৰথম কেছ দিছিলে, প্ৰথম মৰিম মই এই বৰদোৱা গাঁৱৰ পৰা মই তেখেতক সকীয়াই দিছো। এইবোৰ আংবাং গাই নাথাকিব। জুবিন দা কি, জুবিন দাক তেখেতে বিশ্ব দৰবাৰত চিনাকি কৰি দিব নালাগে। জুবিন দা অসমীয়া জাতি আমি কি যদি বাহিৰত যাম কি পৰিচয় দিব লাগে যে অসমত তেল, অসমত চাহপাত আৰু অসমত জেটজি জুবিন গাৰ্গ এই বুলি ক'লে গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ মানুহ চিনি পায়। আৰু তেখেতক কোনে চিনি পায়, কি আছে ফেষ্টিভেল মানুহ কোনে চিনি, মই তেখেতৰ নামটোৱে নাজানো। তাৰ পৰা মই গম পাইছো তেখেতৰ নামটো শ্যামকানু মহন্ত। আৰু তেখেতে জুবিন দাক চিনাকি কৰি দিব বিশ্ব সমাজত। আৰু তাৰ তেখেতে ভাবিছে নেকি তেখেতে খাই যাম বুলি? ইমান সহজ নহয়। আইন নহলেও আমি অসমৰ জনসাধাৰণ জীয়াই আছো, আমি জুবিনৰ অনুৰাগী জীয়াই আছো। মই ইয়াৰ পৰা তেখেতক সকীয়াই দিছো যে তেনেকুৱা দ্বিতীয় দিন এনেকুৱা মন্তব্য নিদিয়ে। আপুনি অধিবক্তা হিচাপে তেখেতৰ তেখেত চাওক, মই প্ৰথম যিহেতু মই অভিযোগটো দিলো তাত সুৰুঙা আছে, বৃহৎ সুৰুঙা আছে, আৰু কোনো কাৰণত তেখেত সাৰি নাযায়। তেখেত আমি এটা বস্তু ভাইকেছ লাই বুলি, মই মৃত্যু হোৱা দিনাখনে মই যিদিনা কেছ দিছিলো, জুবিন দাৰ যিদিনাখন মৃত্যু হৈছিল 19 তাৰিখ, সেইদিনাখনে মই কৈছিলো ভাইকেছ লাই বুলি। যে মাষ্টাৰ যেতিয়া শ্যামকানু মহন্তৰ ওপৰত নামটো কিয় দিলো? শ্যামকানু মহন্তটো সেইখন নাছিলে, এইখনত ৰিজৰ্টখনত নাছিলে, কিয় দিলো? যে মাষ্টাৰ ৰেছপনচিবল, যদি চাৰ্ভেণ্টে যদি ভুল কৰে তাৰ কাৰণে মাষ্টাৰ ৰেছপনচিবল। তেখেতে এতিয়া মাজতে কোনোবা এজন আহিলে, কি মেলন বুলি এজন আহিলে, তেখেতে দেখিছে না ডক্টৰ চব দিবলৈ লৈ আহিছে। তেখেতে আমাৰ অসমৰ সত্তাটো তেওঁক লৈ গল, নি কৈ তেখেতক সুৰক্ষাৰ দায়িত্ব দিয়াৰ দায়িত্ব কাৰ আছিলে? তেখেত যিহেতু অৰ্গেনাইজাৰ, তেখেত ফাৰ্ষ্ট ৰেছপনচিবল তেখেত। জুবিন দাৰ তাৰ পিছৰখিনি আহিব, সেইকাৰণে ফাৰ্ষ্ট মই তেখেতক ৰাখিছো শ্যামকানু মহন্ত। মোৰ এফআইআৰটো চাবচোন, ফাৰ্ষ্ট 21 শ্যামকানু মহন্ত, ছেকেণ্ড হেণ্ড চিধা, তাৰ পৰা অন্যান্য। গতিকে তেখেত প্ৰথম ৰেছপনচিবল, ল মতে তেখেত ৰেছপনচিবল, তেখেত বাচি নাযায়। ভাইকেছ লাই বুলি কৈ ল মেক্সিম আছে, যদি চাৰ্ভেণ্টে যদি ভুল কৰে তাৰ কাৰণে মাষ্টাৰ লাইবল। যেনে আমি এতিয়া য'ত আছো, আমি খেতি প্ৰধান জেগা, ইয়াত মাকৈ খেতি, ধান খেতি কৰি আছে। চিম্পুল কথা এটা, যদি মোৰ গৰুটো মই এজন ল'ৰাজন ৰাখিলো তেখেতক গৰু চোৱা চিতা কৰিবৰ কাৰণে, যদি কাৰোবাৰ যদি মাকৈ বা কাৰোবাৰ ধান খালেগৈ, এই কাম কৰা ল'ৰাজন গালি দি লাভ নাই। তেতিয়া যদি জৰিমনা ভৰিবলৈ মালিকে পৰিব, কাম কৰা ল'ৰাজন নভৰে, তাৰ ৰেছপনচিবল মালিকজনে ল'ব লাগিব। চিম্পুল কথা হ'ল সেইটোৱে। যিহেতু অৰ্গেনাইজ কোনে কৈছিল, তেখেতে ক'লে নহয় এনেখন যে আমি জুবিনক এটা বিশ্ব দৰবাৰত তেওঁলোকে অৰ্গেনাইজ কৰিছে, তেওঁ মাষ্টাৰ। গতিকে তেখেতৰ ভাষ্যতে অলৰেডি তেখেত প্ৰুভ হৈয়ে গৈছে, তেওঁ যে পানিচমেণ্ট পাব। মোক ক'বলগীয়া ইমানখিনি। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'